বিজেপিয়ে কয় অসমত দৰিদ্ৰতা কমিছে। নীতি আয়োগৰ মতেও 15% দৰিদ্ৰতা কমিছে অসমত। কিন্তু প্ৰকৃত সত্য কি? নীতি আয়োগৰ শেহতীয়া তথ্য অনুসৰি বৰ্তমান অসমৰ মুঠ জনসংখ্যা প্ৰায় 3,60,00,000 হ'ব বুলি ধাৰণা কৰা হৈছে। কিন্তু অসমৰ এই 3,60,00,000 জনসংখ্যাৰ বিপৰীতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 2,31,49,341 জন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিয়ে বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হৈছে। শুনিলে আচৰিত যেন লাগিলেও 2011 চনৰ লোকপিয়লত প্ৰকাশ পোৱা দৰিদ্ৰতাৰ হাৰ 31.98%ৰ পৰা সম্প্ৰতি অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ হাৰ প্ৰায় 65%লৈ বৃদ্ধি পাইছে। অৰ্থাৎ 2021 চনৰ লোকপিয়লৰ হাৰতকৈ 2024 চনত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা তথা হাৰ প্ৰায় দুগুণতকৈ অধিক বৃদ্ধি পাইছে।